আজিকালি পৰিস্থিতি এনেকুৱা হৈছে যে 30 পাৰ কৰাৰ পিছত ভয় হয় মোৰ বাৰু সুগাৰ হ'ব নেকি পেৰেণ্টছৰ ভিতৰত কোনোবা এজনৰ হাৰ্ট প্ৰব্লেম আছে মোৰো হ'ব নেকি ঘৰৰ ওচৰৰ কোনোবা এজন মানুহ একেবাৰে ফিট হৈ আছিল তেওঁ হঠাতে কেঞ্চাৰ ডায়াগন'জড হ'ল মোৰো হ'ব নেকি বাৰু আমাৰ সকলোৰে বহুত এটা ডাঙৰ ভুল ধাৰণা আছে যে আমাৰ শৰীৰটো এক মেচিন পুৰণা হৈ যোৱাৰ লগে লগে বেয়া হ'বই ঠিক হোৱাৰ কোনো চান্স নাই আমাৰ শৰীৰৰ ভিতৰত কোনো শক্তি নাই নিজক ঠিক কৰিব পৰা বেমাৰক আমি লাকৰ গেম বুলি ভাবি লওঁ হ'বই আৰু বেমাৰ কিন্তু আমি মানুহবোৰ ইমান লাৰচাৰ হয় জানো ইয়াত যদি কোৱা হয় আপোনাৰ বহুত ডাঙৰ প্ৰব্লেমৰ ট্ৰিটমেণ্ট কোনো কষ্টলি ফাৰ্মেচিত নহয় আপোনাৰ কিচেনত আছে এনেকুৱা বস্তু যিবোৰ আপুনি খাই ভাল পায় এইটো এনেকুৱা এক নিউ সায়েন্স যিটোৱে প্ৰুফ কৰে সাধাৰণ বুলি ভাবা এই বস্তুবোৰে আপোনাৰ ভিতৰৰ হিলিং সিস্টেমক বহু গুণে এনাৰ্জেটিক কৰি তুলিব পাৰে যিটোৱে কেঞ্চাৰ আৰু হাৰ্ট এটেকৰ নিচিনা অসুখ গুৰিতে ৰখাব পাৰে এয়া আজিৰ মেডিকেল সায়েন্সৰ সকলোতকৈ ৰিভলিউচনাৰী ৰিচাৰ্চ আমি সকলোৱে সৰুৰ পৰা শুনি আহিছোঁ যে ভাল আহাৰ খোৱা শৰীৰ শক্তিশালী হৈ থাকিব আৰু বেমাৰ নপৰিবা এয়া সঁচা কথা আমাৰ শৰীৰত 5টা ডিফেন্স সিস্টেম আছে যিকেইটা কেতিয়াও নুশুৱে যদি আমি ঠিকমতে আহাৰ পানী আৰু শৰীৰক কামত লগাওঁ মানে কিছু এক্সাৰসাইজ কৰোঁ এই 5 ধৰণৰ হিলিং সিস্টেমে শৰীৰক নিজে ঠিক কৰিব এতিয়া জানিব লাগিব এই ডিফেন্স সিস্টেমে কেনেকৈ কাম কৰে কিয় কিছুমান মানুহৰ সৰু অসুখ এটা হ'লেও তেওঁলোকৰ জীৱন লয় আৰু কিয় কিছু লোক 100 বছৰ কোনো অসুখ নোহোৱাকৈ জীয়াই থাকে আমি এইটো কথা নাভাবোৱেই যে অসুখ হোৱাৰ আগতে শৰীৰটো যত্ন কৰি ৰাখিব লাগে আমি এইটো ভাবো আৰু ৰেডি হৈ থাকো যে কিবা এটা অসুখ হ'লে ডক্টৰৰ ওচৰলৈ যাম আৰু ডক্টৰে মেজিকেল কিবা টেবলেট দিব আমি খাই একেবাৰে সুস্থ হৈ যাম ডক্টৰক যদি আপুনি সোধে যে ডক্টৰ সোনকালে ঠিক হ'বৰ কাৰণে মেডিচিনৰ বাহিৰে মই আৰু কি আহাৰ খাব লাগিব তেতিয়া ডক্টৰে আপোনাক সঠিক উত্তৰ দিব নোৱাৰে কাৰণ ইমান বছৰৰ মেডিকেল ষ্টাডিত বেছিভাগ সময় মেডিচিন আৰু সাৰ্জাৰীৰ ওপৰত ফোকাস কৰা হয় এইটো কথাত ইম্পৰ্টেণ্ট দিয়া নহয় যে আপোনাৰ কিচেনত থকা কোনটো আহাৰে কোনটো অসুখত কাম কৰিব আমি ৱেইট কৰি থাকো যে কেতিয়া আমাক বেমাৰে এটেক কৰিব আৰু কেতিয়া আমি কষ্টলি ট্ৰিটমেণ্ট কৰাম আমি নিজে বহুত ডাঙৰ ডাঙৰ অসুখৰ ট্ৰিটমেণ্ট সাধাৰণ বুলি ভবা আহাৰেৰে আমি কৰি আছো বহুত ডাঙৰ ডাঙৰ অসুখৰ ট্ৰিটমেণ্ট কৰি আমি যথেষ্ট পৰিমাণে সাকসেছ হৈছো আজিৰ মডাৰ্ণ সায়েন্সৰ এই ভাৱধাৰাই আমাৰ গোটেই মেণ্টেলিটি চেঞ্জ কৰি দিছে যদি আপুনি ভালকৈ কথাবোৰ বুজিব পাৰে আমাৰ ভিতৰত থকা সেই 5টা ডিফেন্স সিস্টেমত ভালকৈ কামত লগাবলৈ ষ্ট্ৰং কৰি ৰাখিবলৈ আমি লাইফষ্টাইল আৰু আহাৰৰ ওপৰত মন দিব লাগিব যাতে আমি গোটেই জীৱন নিৰোগী হৈ থাকিব পাৰোঁ তেতিয়াহ'লে আজিৰ পৰা এটা কাম কৰক আমাৰ ভিতৰৰ সেই ডিফেন্স সিস্টেমক ভাল আহাৰ মানে হাতিয়াৰ দিবলৈ আৰম্ভ কৰি দিয়ক কেনেকৈ এই ডিফেন্স সিস্টেমে কাম কৰে আৰু কেনেকৈ ডাঙৰ ডাঙৰ অসুখ আমাৰ শৰীৰৰ ভিতৰতে নাইকিয়া কৰিব পাৰে সাপোজ আপোনাৰ শৰীৰত কিবা এটা টিউমাৰ হৈছে আৰু টেষ্ট কৰাই গম পালে যে হেতু কেঞ্চাৰৰ নিচিনা কিবা এটা এনেকুৱাত যদি আপোনাৰ সেই ডিফেন্স সিস্টেম শক্তিশালী হয় কেঞ্চাৰ হ'ব পৰা যিকোনো নতুন নাৰ্ভ জন্মই হ'ব নিদিয়ে আৰু সেই টিউমাৰ খাব নোপোৱাকৈ তাতেই মৰি যায় এতিয়া আমি কি কৰিব পাৰোঁ যে সৰু সৰুকৈ সদায় জন্ম হৈ থকা টিউমাৰবোৰ শৰীৰতে নাইকিয়া কৰিব পাৰোঁ এটা বস্তু যিটো আমি সদায় খাওঁ কিন্তু তাৰ শক্তি আমি বুজি উঠা নাই এতিয়ালৈকে সেয়া হৈছে বিলাহী পকা বিলাহী ইয়াত এনেকুৱা এটা পাৱাৰফুল এলিমেণ্ট আছে যিটোৰ নাম হৈছে লাইকোপিন এই লাইকোপিনে কেঞ্চাৰ হোৱাৰ পৰা বচায় কেঁচাই খাব পাৰে কিন্তু কেঁচাই খোৱাতকৈ যদি অকমান সিজাই খায় লাইকোপিন শৰীৰত ভালকৈ এবজৰ্ব হয় এটা ৰিচাৰ্চৰ পৰা এইটো কথা জনা গৈছে যে যিসকলে পকা বিলাহী গ্ৰেভি সপ্তাহত 2 বাৰ খায় তেওঁলোকৰ প্ৰষ্টেট কেঞ্চাৰৰ ৰিস্ক বহু গুণে কমি যায় নেক্সট সয়া এছিয়াৰ যিসকল মানুহে সয়া ইউজ কৰে তেওঁলোকৰ শৰীৰত জেনেষ্টিন নামৰ এক এলিমেণ্ট বনে এই কেঞ্চাৰ হোৱাৰ নাৰ্ভক কাটি পেলায় এক মিছাইলৰ নিচিনা কাম কৰে যিসকল লেডিজৰ আগতে ব্ৰেষ্ট কেঞ্চাৰ হৈছিল কিবা কাৰণে তেওঁলোকে যদি ৰেগুলাৰ সয়া খায় তেতিয়া তেওঁলোকৰ নেক্সট টাইম ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ ভয় নাথাকে এতিয়া ভাবক আপোনাৰ শৰীৰৰ অৰ্গেনবোৰত অলৰেডি প্ৰব্লেম আৰম্ভ হৈ গ'ল সেইবোৰ আকৌ নতুন কৰিব পৰা যায়নে আপোনাৰ ফ্ৰিকুৱেণ্টলি ভাগৰ লাগি থকা ভোক নলগা ভালকৈ টোপনি নহা মুখখন আইনাত দেখিলে ভাল নলগা একেবাৰে ডেজলিং নাই
কোনো ফ্ৰেছনেছ নাই। এইবোৰ খুব নৰ্মেল নহ'বও পাৰে। আপোনাৰ লিভাৰ, হাৰ্ট আৰু লাংছত সৰু সৰুকৈ ডেইলি ডেমেজ হৈ গৈ আছে। ভয় কৰিব লগা একো নাই। যদি সৰু সৰু ডেমেজ হৈছে সহজতে ঠিক কৰিব পাৰিব। ভালকৈ কথাখিনি বুজি লওক। আমি সকলোৱে ভাবোঁ শৰীৰ এটা মেচিন, এবাৰ ডেমেজ হৈ গ'লে ই ডেমেজ হৈ গৈ থাকে আৰু ঠিক নহয়। মেডিকেল চায়েন্সে আজি এনেকুৱা এটা কথা প্ৰুভ কৰিছে যে আপোনালোকে জানিলে আচৰিত হ'ব। আমাৰ শৰীৰত ছেকেণ্ড শক্তিশালী ডিফেন্স ছিষ্টেম আছে, যিটোক কোৱা হয় ৰিজেনেৰেশ্যন। আপুনি আজি সেইজন মানুহ নহয়েই যিজন 10 বছৰৰ আগতে আছিল। অকল থিংকিঙেই নহয়, ফিজিকেলিও। কেইদিনমানৰ ভিতৰতে আপোনাৰ ইণ্টেষ্টাইন নতুন হৈ যায়। আপোনাৰ স্কিন আৰু বছৰত আপোনাৰ পূৰা ছিষ্টেম লাহে লাহে নতুন হৈ গৈ আছে। আচৰিত লাগিছে চাগে শুনি। এইবোৰ পচিবল হয় আপোনাৰ ব'ন মেৰো আৰু হাড়ৰ মাজত থকা সেই স্পঞ্জৰ নিচিনা বস্তুত, যিটোক কোৱা হয় ষ্টেম চেলছ। এই ষ্টেম চেলছে শৰীৰত য'ত য'ত প্ৰব্লেম হয় তাত ৰিপেয়াৰ কৰাৰ কাম কৰে। এতিয়া প্ৰশ্ন আহিব পাৰে, যদি আমাৰ শৰীৰত নতুন হ'ব পৰা ফেক্টৰী আছে, তেতিয়াহ'লে আমি বুঢ়া হওঁ কিয়, বেমাৰী হওঁ কিয়? সেইকাৰণেই হয় সেই প্ৰব্লেমবোৰ আমি ক'ব নোৱাৰাকৈ আমাৰেই সেই স্পেচিয়েল ফ'ৰ্চবোৰ আমি মাৰি পেলাওঁ। লাইফষ্টাইল আৰু খোৱা বোৱাৰ অসাৱধানতাৰ কাৰণে। এতিয়া এনেকুৱা হ'ব পাৰে যে আপুনি ভাল লগা আহাৰ খাই সেই ষ্টেম চেলছবোৰক আপুনি শক্তিশালী কৰি তুলিব পাৰে। এক ইউনিভাৰ্চিটিৰ চাইণ্টিষ্টে কেইজনমান হাৰ্ট পেচেণ্টৰ ওপৰত কাম কৰে, যিকেইজনৰ নাৰ্ভ একেবাৰে ডেমেজ হৈ গৈছিল। তেওঁলোকক দিনে দুবাৰকৈ হট ডাৰ্ক চকলেট খাবলৈ দিয়ে। কোনো মেডিচিন নাই। কেইসপ্তাহমানৰ পিছতেই টেষ্ট কৰা হয়। যিসকল পেচেণ্টে হাই ফ্লেভনয়েডছ থকা ডাৰ্ক চকলেট খাইছিল, তেওঁলোকৰ তেজত ষ্টেম চেলছৰ সংখ্যা প্ৰায় দুগুণ বাঢ়ি যায়। ডাৰ্ক চকলেটে তেওঁলোকৰ হাড়ত থকা সৈনিক জগাই তোলে। ঠিক তেনেকৈ আপুনি আপোনাৰ ডায়েটত ফেটি ফিছ, ব্লেক টি, চিডছ লাইক চিয়া চিডছ, ফ্লেক্স চিডছ এইবোৰ এড কৰিব লাগে। এইবোৰে আপোনাৰ ষ্টেম চেলছৰ বয়স বঢ়াই দিব। নেক্সট আপুনি খাব লাগে হালধি। হালধিত থকা কাৰ্কিউমিনে ডেমেজ হৈ পৰা অংগবোৰৰ ষ্টেম চেলছ নৰ্মেল কৰি দিয়ে, ব্লাড ফ্ল' বঢ়াই দিয়ে। বুজিবৰ কাৰণে জানক, এই বস্তুবোৰ খালে আপোনাৰ ভিতৰত থকা যিবোৰ সৈনিক আছে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে, তেওঁলোকক আপুনি হাথিয়াৰ দিয়ে, যিবোৰে আপোনাৰ শৰীৰ কালি আকৌ নতুন কৰি তুলিব। আৰু জানক, এয়া নিশ্চয় শুনিছে, আমি সৰুৰ পৰা শুনিছোঁ বেক্টেৰিয়া বেমাৰৰ কাৰণ চেনিটাইজাৰ খুব ইউজ কৰে। সৰু সৰু কথাতে, সৰু সৰু বেমাৰতে এণ্টিবায়'টিক খাই লয় আৰু এইটো ভবা হয় যে আমি নিজক ছেফ কৰি ৰাখিছোঁ। আমাৰ গোটেই শৰীৰত বেক্টেৰিয়া ভৰি ভৰি আছে। এই বেক্টেৰিয়াবোৰৰ ওজন আমাৰ ব্ৰেইনৰ ওজনৰ সমান প্ৰায়। কিন্তু জানিলে আচৰিত হ'ব, এইবোৰ আপোনাৰ দুশ্মন নহয়। এইবোৰ আপোনাৰ থাৰ্ড ডিফেন্স ছিষ্টেম, আপোনাৰ মাইক্ৰ'বায়'ম। এইবোৰে আপোনাৰ ইমিউনিটি কণ্ট্ৰল কৰে আৰু কেঞ্চাৰৰ নিচিনা অসুখৰ লগত ফাইট কৰি আমাক ছেফ ৰাখে। আমাৰ DNAত এক ছুইচ থাকে, যিটো আমি খোৱা আহাৰৰ পৰা নিজে অফ অন কৰিব পাৰোঁ। এইটোক কোৱা হয় এপিজেনেটিক্স। যেতিয়া আমি ভাল আহাৰ খাওঁ, তেতিয়া শৰীৰে সেই বেয়া জিন্সবোৰক অফ কৰি দিয়ে, যিবোৰৰ পৰা আমাৰ বেমাৰ হয়, আৰু ভাল জিন্সক অন কৰি দিয়ে আৰু আমাক ছেফ ৰাখে। যেতিয়া আপুনি ফাৰ্মেণ্টেড ফুড খায়, দৈ, ইডলি, ডোচা বা আমাৰ অসমীয়া পঁইতা ভাত, তেতিয়া কি হয় জানেনে? তেতিয়া শৰীৰত কোটিৰ সংখ্যাত ভাল বেক্টেৰিয়া জন্ম হয়। এই বেক্টেৰিয়াবোৰে এনেকুৱা মেজিকেল কেমিকেল বনায় যে চিধা তেজলৈ গৈ আমাৰ ব্ৰেক হোৱা DNA ৰিপেয়াৰ কৰে। ফিফথ ডিফেন্স ছিষ্টেম আমাৰ ইমিউনিটি ষ্ট্ৰং হ'লে কেঞ্চাৰৰ নিচিনা অসুখো ই শেষ কৰি দিব পাৰে। আৰু আপোনাৰ কিটচেনত থকা কেইবিধমান বস্তু, আখৰোট, ডালিম, ব্লেকবেৰী, এইবোৰত থকা ইলেজিক এচিডে তেজত মিহলি ইমিউনিটিক জগাই তোলে আৰু কেঞ্চাৰ চেলছৰ লগত ফাইট কৰি আপোনাক ছেফ ৰাখে। প্ৰশ্ন আহিব পাৰে, বেলেগ বেলেগ অসুখৰ কাৰণে বেলেগ বেলেগ আহাৰ খাব লাগিব নেকি? নে এনেকুৱা কিবা আহাৰ আছে যিটোৱে 5টা ডিফেন্স ছিষ্টেমক একেলগে এক্টিভেট কৰি দিব? চকলেট, গ্ৰীণ টি, আখৰোট, এক্সট্ৰা ভাৰ্জিন অলিভ অইল, পকা বিলাহী, গোটেইবোৰক ছায়েন্সৰ ভাষাত কোৱা হয় ক্ৰেনশ্লেমাৰ্ছ। এইবোৰে আমাৰ 5টা ডিফেন্স ছিষ্টেমক একেলগে এক্টিভেট কৰে। আপোনালোকক মই ক'ম এতিয়া, আজিৰ পৰাই এইবোৰ ফ'ল' কৰিবলৈ আৰম্ভ কৰি দিয়ক। আজিৰ পৰাই আপোনাৰ আহাৰৰ প্লেটখন ঢাললৈ চেঞ্জ কৰি দিব পাৰে, যাতে কোনো অসুখ আপোনাৰ ওচৰলৈ আহিব নোৱাৰে। ঘৰত বনোৱা আহাৰ খাওক, কিন্তু অলপ অলপ হ'লেও যিবোৰ আহাৰৰ কথা ইয়াত কোৱা হ'ল, সেই আহাৰৰ লগত এড কৰক। নিজকে নতুন কৰি গঢ়ি তোলক। মেজিক আপুনি নিজেই দেখিব।
আমাৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব খুব সুখী খুব সুন্দৰ হৈ থাকক নিজৰ বহুত বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল